আজি মই এটা বস্তু বনাইছোঁ ল'ৰাকেইটাই খাবৰ কাৰণে। বিস্কুট কম নে কি ক'ম বাৰু, আটাৰ পৰা বনাইছোঁ, বিস্কুটেই কম। তো এতিয়া মই পিচি লৈছোঁ বিট। ল'ৰাকেইটাই খাবৰ কাৰণে। এতিয়া পালক পিচিছোঁ। এতিয়া আটাখিনি চালি লৈছোঁ। এতিয়া ঢালি দিছোঁ বিটৰ ৰসখিনি। তো এতিয়া ঢালিছোঁ আৰু বেলেগকৈ মাখিছোঁ মানে। তো এতিয়া পালক ৰসখিনি ঢালি দিছোঁ। এতিয়া বেলি লওঁ। এতিয়া ভিতৰটো বেলিছোঁ। এতিয়া তিনিওটাকে লগ খুৱাই একেলগত জাপি কেনে মানে পিচকৈ কাটি দিম। এনেকৈ জাপি লৈছোঁ। ৰংটো ধুনীয়াকৈ আহিবলৈ বুলি মাজত শুদ্ধ বগাটো দি দিছোঁ। এনেকৈ গোল গোল কৰি লৈছোঁ। এতিয়া পিচকৈ কাটি দিওঁ। তো কেনেকুৱা লাগিছে দেখি আপোনালোকে চাব ভালকৈ। এবাৰ আপোনালোকেও ট্ৰাই কৰি চাব। বনোৱাটোতো দেখিলেই, ময়ো মোবাইলতে চায়ে বনাইছোঁ, দেখিছিলোঁ এনেই মোবাইল চাই থাকোঁতে দেখা পালোঁ। তাৰপৰা ময়ো বনাই চাওঁচোন বুলি বনাই চাইছোঁ আজি। কেনেকুৱা হয়, জীৱনত ফাৰ্ষ্টবাৰ খাম বাৰু, খোৱাটো কেনেকুৱা হয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এইটো ৰংটো দেখিছেনে, ইমান ধুনীয়াকৈ উঠিছে। এতিয়া তেলত ঢালি দিওঁ এটা এটাকৈ। এয়া দেখিলে ইমান ধুনীয়া ৰং উঠিছে, সিজিলে। এয়া দেখিবলৈতো বহুত ধুনীয়া হৈছে। মানে দেখিবলৈও ধুনীয়া, খাবলৈও ভাল।